নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আতে কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ এটি খুব সহজ ৰেচিপি। কেতিয়াবা আমাৰ মিঠা খাবলৈ খুবেই মন যায় নহয়নে? আৰু তাতে এতিয়া গৰমৰ বন্ধও চলিছে। গৰমৰ বন্ধত আমাৰ ল'ৰা ছোৱালীহঁতে মিঠা খাবলৈ খুবেই মন কৰিব আৰু তাৰ বাবেই এই প্ৰস্তুতি আজি। মই এটা কেক বনাইছিলোঁ আৰু কেকৰ ৰৈ যোৱা হুইপ ক্ৰীমখিনি আছিল, তাৰে ভাবিলোঁ আজি এয়া বনাওঁ। প্ৰথমতে মই এই আধা লিটাৰ গাখীৰ উতলিবলৈ দি তাতে অকণমান কাজু, কেইচামুচমান চেনি দিছোঁ। কেইচামুচ মানে 2 চামুচেই দিছোঁ চেনি, যিহেতু হুইপ ক্ৰীমত মিঠা থাকে, আৰু অকণমান ইলাচি গুড়ি দিছোঁ। আৰু এয়া এনেদৰে ডাঠ হোৱাৰ পিছত নমাই থৈছোঁ। তাৰপিছত এয়া এখন টাৱাত অকণমান ঘি দিছোঁ আৰু ঘিখিনি এনেকৈ অলপমান লেটিয়াই দিছোঁ। তাৰপিছত এতিয়া ইয়াতে মই ব্ৰেডখিনি সেকি লওঁ। আপোনালোকে ঘিৰ সলনি বাটাৰো দিব পাৰে, নতুবা এনেও সেকি ল'ব পাৰে। আৰু এয়া মই ব্ৰেডখিনি এনেদৰে ইলুটি সিলুটিকৈ অকণমান ভাজি লৈছোঁ। ভাজি লৈ কাঁহী এখনত এনেকৈ দি গৈছোঁ এফালৰ পৰা। যেনেকৈ সুবিধা হয় তেনেকৈ দিব, আৰু সুবিধা কৰি পেলাই যাতে সমান হ'লে ভাল হয়, সমান সমান হ'লে কাটিবলৈ সুবিধা হয়। ব্ৰেডখিনি এনেদৰে দি লৈ উঠি ইয়াৰে ওপৰত মই এতিয়া পগাই লোৱা গাখীৰখিনি অলপ অলপকৈ এনেদৰে দি দিছোঁ। এতিয়া ব্ৰেডখিনি অকণমান কোমলি যাব আৰু ইয়াৰ ওপৰতে মই এতিয়া হুইপ ক্ৰীমখিনি দিম। আৰু ক্ৰীমখিনি ধুনীয়াকৈ মিলাই তাৰে ওপৰত অকণমান কাজু যে পিচি থৈছিলোঁ সেয়া কাজুখিনি দিম। মই এই ধুনীয়া ৰেচিপিটো শিকিছিলোঁ মোৰ এগৰাকী ননন্দৰ পৰা, মিনিৰ পৰা। আৰু মিনিয়ে খুব ধুনীয়াকৈ এই ৰেচিপিটো শিকাইছিল, আৰু এই চেগতে মই মিনিলৈ ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ জৰিয়তে, কাৰণ ইমান ধুনীয়া এটা ৰেচিপি মোক শিকালা আৰু খায়ো বহুত ভাল লাগিল। আৰু এতিয়া মই এনেদৰে মোৰ বন্ধু বান্ধৱীসকলক দেখুৱাবও পাৰিছোঁ। আৰু আমাৰ যিসকল বন্ধু বান্ধৱীয়ে এনেদৰে বনাই চোৱা নাই, এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে খাই। আৰু এয়া মই দ্বিতীয়বাৰৰ কাৰণে এনেদৰে ব্ৰেডখিনি দিছোঁ আৰু ব্ৰেডৰ ওপৰত একেধৰণে এই পগাই লোৱা গাখীৰখিনি দিছোঁ আৰু তাৰ ওপৰতে এই ক্ৰীমখিনি দিম এতিয়া। ক্ৰীমখিনি দি মেলি হ'বই আৰু ৰেচিপিটো মোটামুটিকৈ শেষেই হ'ব। তাৰপিছত ক্ৰীমখিনি দি ফ্ৰিজত অকণমান সময় ভৰাই দিম, আৰু ঠাণ্ডা হোৱাৰ পিছত উলিয়াই পেলাই ইয়াক কাটি কুটি আমি পৰিৱেশন কৰিম। আৰু ব্ৰেডৰ এই ৰেচিপিটো যেতিয়া আপোনালোকে বনাব, তেতিয়া আপোনালোকে কেকবিলাকত যেনেদৰে সজায় তেনেদৰে ধুনীয়াকৈ সজাবও পাৰিব। আমি প্ৰথমবাৰ বনাওঁতে কিন্তু তেনেকুৱাই কৰিছিলোঁ। ক্ৰীমো আছিল ভালেখিনিও। আজি মোৰ হাতত বহুত বেছি ক্ৰীম নাছিল, সেইবাবে এনেকৈ চিম্পুলকৈ কৰি থৈ দিলোঁ। এয়া এনেই চামুচখনেৰে অকণমান উঠাই উঠাই দিছোঁ ক্ৰীমখিনি। তাৰ ওপৰত এয়া কাজুখিনি দি দিছোঁ। শেষত এয়া এনেদৰে কাটি লৈছোঁ। কাটাটো অকণমান দেখুৱাই দিছোঁ। এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টযোগে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। তাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।